গুড ইভিনিং গাইজ। আজি মোৰ খুব চটপটা খাব মন গ'ল আৰু সেইটো কাৰণে ঘৰত চিৰা আছিলে। চিৰাখিনি দি মই চানা বনাব ল'লোঁ। চিৰাখিনি ভালকৈ চাফা কৰি ল'লোঁ বাচি কিনে, আৰু তাৰপিছত তেল অকণমান গৰম কৰি চিৰাখিনি মই ভাজি ল'লোঁ। প্ৰথমতে কেইটামান দি কিনে চালোঁ তেলখিনি গৰম হৈছে নে নাই। ধুনীয়াকৈ ফুলি উঠিছে, তেলখিনি পূৰা গৰম হৈ গ'ল। তেতিয়া গোটেই চিৰাখিনি দি দিলোঁ মই আৰু ধুনীয়াকৈ ভাজি ল'লোঁ। কেতিয়াবা আমাৰ বহুত কিবাকিবি খাব মন যায়, কিন্তু ঘৰত নাথাকেও আৰু দোকান যাবলৈও মানুহ নাথাকে। সেইটো কাৰণে ঘৰত যিখিনি বস্তু আছে তাৰ পৰাই যোগাৰ কৰিব লাগে, কিবাকিবি মিলাই মেলি বনাই খাব পাৰি আমি। মই চিৰাখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। চামুচখন অলপ ডাঙৰ বেছি লৈ ল'লোঁ, এতিয়া সৰু চামুচ ল'ব লাগিব। অলপ বেছি তেলত ভাজিলে মানে ধুনীয়াকৈ ফুলি উঠে। কম তেলত ভাজিলে ভালকৈ নুফুলে, অকণমান মই বেছি তেল লৈছোঁ। আৰু তাৰপিছত চাকনি এখনত মই থৈ দিম চিৰাখিনি। তেলখিনি যদি তলত থাকে টুকি যাব তেলখিনি। চাকনি এখনত থৈছোঁ। ভাবিলোঁ যে ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, যদি মই খাইছোঁ তো আপোনালোকেও বনাই খাব পাৰিব তেতিয়া কেতিয়াবা মন গ'লে, যদি ঘৰত বস্তু নাথাকে, বজাৰ যাব মানুহ নাথাকে। এইটো হৈছে জলকীয়া আৰু পিঁয়াজ এটা। জলকীয়াটো মই ধুনীয়াকৈ পুৰি ল'ম এতিয়া গেছত। পিঁয়াজখিনি কাটি ৰেডি কৰি ল'লোঁ। অকণমান নিমখ দি কিনে মই জলকীয়াটো পূৰা সানি ল'ম, জলকীয়া আৰু পিঁয়াজখিনি। জলকীয়াটো ঘনা দেখিলেই খাব মন যায়, খুব টেষ্টি দেখায় আৰু ভাল লাগে পুৰা জলকীয়া খাবলৈ। ধুনীয়াকৈ সানি ল'লোঁ এইখিনি। চিৰাখিনি বলটোত ঢালি ল'ম। এতিয়া চিৰাখিনিত মই ভুজিয়া মিলাই দিছোঁ। ভুজিয়াখিনি ধুনীয়াকৈ মিলাই দিম, বেলেগ বস্তু নাই, কিবাকিবি থাকিলে মিলাই দিলোঁ হয় পাপৰ চাপৰ। সেই চিৰাখিনিত পিঁয়াজখিনি দি দিলোঁ। অকণমান ক'লা নিমখ দি দিম সোৱাদৰ কাৰণে। তাৰপিছত চাট মছলা ঘৰত আছিলে, চাট মছলা অকণমান মই দি দিছোঁ, ভাল লাগিব খাবলৈ। এতিয়া দি দিছোঁ মই মিঠাতেল অকণমান। মিঠাতেল নিদিলেতো সোৱাদে নহয়, মিঠাতেল অলপমান দি দিছোঁ আৰু ভালকৈ দি কিনে মিলাই ল'ম। মই ধুনীয়াকৈ ঘৰতে চানা তৈয়াৰী কৰি ল'লোঁ খাবৰ কাৰণে, তো আপোনালোকেও এনেকৈ পাৰিব। হয়, কেতিয়াবা খাব মন গ'লে ঘৰতে এনেকৈ মিহলি কৰি চানা বনাই খাব পাৰিব। আৰু বাদাম দিলেও বহুত ভাল লাগে, কিন্তু মই বাদাম নাই কাৰণে আজি মই বাদাম নাই দিয়া।
গোটেইখিনি মিলাই লৈ মোৰ চানা ৰেডি হৈ গ'ল খাবলৈ। তাৰপিছত ইমান ধুনীয়া দেখা চানাখিনি। এইফালে মই চাহো বহাই দিছোঁ, চাহ আৰু চানা একেলগে খাম বুলি। পিছবেলা টাইম হ'লে কিবা কিবি খাব মন যায় কেতিয়াবা কেতিয়াবা, বতৰ বেয়া থাকিলে বেছিকৈ মন যায়। সেইটো কাৰণে গাইজ মই চানাখিনি বনাব ল'লোঁ, ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। কোনোবাই নাজানিলে বনাই খাব পাৰিব। গাইজ মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে কমেণ্টত জনাব আৰু লাইক এটা দিব, আৰু যদি বেছি ভাল লাগে মন গ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু মই বহুত কষ্টৰে ভিডিঅ' বনাওঁ, আৰু ভিডিঅ'টো বনাইছোঁ গাইজ বহুত কিবা কাৰণে বনাইছোঁ মই, আৰু মোৰ লগ যদি আপোনালোকে দিয়ে তেতিয়া মই আগবাঢ়িব পাৰিম। তাৰপিছত চাহ আৰু মোৰ চানা ৰেডি হৈ গ'ল। বেলেগ এটা ব্লগ লৈ আকৌ এবাৰ আহিম, আপোনালোকে চাই থাকিব, ভিডিঅ'টো পূৰাকৈ চাব আৰু আগবঢ়াই লৈ যাবৰ কাৰণে মোৰ পৰা হেল্প কৰক। হয় গাইজ, ভিডিঅ'টো ইমানতে সামৰিম, বেছি আৰু দীঘল নকৰোঁ। কেতিয়াবা কথা পাতিম আপোনালোকৰ চবৰ লগতে যে কি কাৰণে মই ভিডিঅ' বনাইছোঁ। হয়, আজিলৈ ইমানতে বিদায় লওক, বাই গাইজ।